everyone মই ফ্লিপকাৰ্টত কেইদিনমান আগত অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ ফ্লিপকাৰ্টত টেম্পাৰ গ্লাছ এখন অৰ্ডাৰ দিছিলোঁ যেটো মোৰ মোবাইল Vivo T4R তো অৰ্ডাৰ দিয়াৰ পাছত তাতে লিখা আছে যে কেছলাইন টেম্পাৰ গ্লাছ বুলি লিখা আছিল তো ঠিক তেনেদৰে আহিব লাগে আহতে কিন্তু মোৰ তাত আজি ফাইনালি আহি পালে আৰু আজি আহি পা টেম্পাৰখনৰ নাম আছে আপোনালোকে স্ক্যানখনত চাই লওক নামটো চক জি ৰাইনো বুলি লিখা আছে তো তাত আছিল আপোনালোকৰ কেছলাইন আৰু ইয়াত আহিলে আপোনালোকৰ ৰাইনো তো এনেকুৱা ধৰণৰ মানে মিসম্যাচ কৰিছে সেলাৰ বিলাক এনেকুৱা ধৰণৰ বেইমানি কৰে কিছুমান সেলাৰে তো এনেকুৱা ধৰণৰ বেইমানে যদি আপোনাৰ লগতো কিতিয়াবা হয় ইয়াৰে সলিউশন আছে চাব মই আজি কি কৰিলো ইয়াতে আৰু আপোনালোক আৰু এটা চক এই জায়গাটোত চক ইয়াতে নো ৰিটাৰ্ন লিখা আছে তো নো ৰিটাৰ্ন থাকিলে আমি কিছু মানে বহুতে ভাবো যে ৰিটাৰ্নও নহব কি পইচাটো এনে গল আৰু বেকাৰ গল এনেকুৱা ভাবো কিন্তু এনেকুৱা নহয় আমি নো ৰিটাৰ্ন থাকিলে ৰিটাৰ্ন কৰিব পাৰো আপোনালোকক মই এই কাস্টমাৰ কেয়াৰৰ নম্বৰটো দি দিছো আপোনালোকে এই নম্বৰটো সেভ কৰি লৈ লওক ফ্লিপকাৰ্ট কাস্টমাৰ কেয়াৰ বুলি সেভ কৰি লৈ লওক কাৰণ এই নম্বৰটো আপোনালোকৰ যিকোনো মুহূৰ্ততে যিকোনো প্ৰবলেমতে এই নম্বৰটো বহুত জৰুৰী হ'ব আৰু বিচাৰি থাকিব নালাগে যেহেতু ফ্লিপকাৰ্টত কোনো ধৰণৰ কাস্টমাৰ কেয়াৰৰ নম্বৰ নাই গতিকে এই নম্বৰটো আপোনালোকে সেভ কৰি ৰাখক তো এই নম্বৰটো মই ফোন কৰিলো ফোন কৰাৰ পাছত মোৰ অসুবিধাখিনি জনাৰ পাছত তেওঁলোকে মোৰ অসুবিধা বুজি পাইছে আৰু তেওঁলোকে নিজৰ পৰা ৰিটাৰ্নটো বনাই দিছে পিকআপ বনাই দিছে আৰু মোৰ 1 তাৰিখে পিকআপ হ'ব তো পিকআপ হোৱাৰ পাছত তাৰ 24 ঘণ্টাৰ পাছতে মোৰ ৰিফান্ডটো সোমাই যাব তো আপোনালোক সকলোৱে এনেকুৱা ধৰণৰ যদি আপোনালোকৰ লগতো এনেকুৱা ধৰণৰ হয় অসুবিধা হয় তা আপোনালোকে ভয় নকৰিব এনেকুৱা ধৰণৰ মই যেটো কৰিলো আপোনালোকে যদি এনেকৈ কৰে এনেকুৱা যদি কাস্টমাৰ কেয়াৰত জনাই যে আপোনালোকৰ কি অৰ্ডাৰ কৰিছিল আৰু আহি পালে কি অৰ্ডাৰ আহি পালে বা তেওঁলোকে আপোনালোকৰ ফটো খুদিব পাৰে ফটো এটা মাৰি কেনে আপোনালোকে শেয়াৰ কৰি দিব তেওঁলোকে যত লিংক দিব এই লিংকত শেয়াৰ কৰি দিব দিয়াৰ পাছত তেওঁলোকে আপোনাৰ প্ৰবলেমটো নিশ্চয় বুজি পাব আৰু পাই কেনে আপোনালোকৰ সলিউশন দি দিব তো ভিডিওটো ভাল লাগিলে সকলোৱে এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফেসবুক ইনষ্টাগ্ৰাম হলে আপোনালোকে চেনেলটো ফলো কৰি ৰাখিব আৰু ভিডিওটো শেয়াৰ কৰিব কাৰণ বহুতখিনি ইনফৰমেটিভ ভিডিও হয় বহুতখিনি দৰকাৰী ভিডিও কাৰণ বহুত লগত এনেকুৱা স্কেম হৈ আছে তো অৰ্ডাৰ কৰে কিবা আহি পাই কিবা নো ৰিটাৰ্ন থাকে তো বহুতে মানে পইচাটো হেৰাই দিয়ে তো সকলোৰে আগত এই ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৰে আপোনাৰ কাৰো যাতে এনেকুৱা ঘটনা নহতে কাৰো যাতে পইচা মাৰা নাযায় আপোনালোক সকলোৱে সতৰ্ক হ'ব পাৰে